নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মজিদ বন্ধুসকল ব্লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ দৰে এদিন অৱস্থা হ'ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ। শেখ হাছিনাক কেনেকৈ খেদিছে বাংলাদেশৰ মানুহে সেয়া চাই লওক ভালদৰে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পৰা শিক্ষা লোৱাৰ দৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পৰা শিক্ষা লওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেখ হাছিনাক কেনেকৈ খেদিছে বাংলাদেশৰ মানুহে সেয়া চাই লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে জনতা ওলাই আহিল বাংলাদেশত আৰু ইয়াৰ পৰা শিক্ষা নললে একে অৱস্থা হ'ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ। যদি বাংলাদেশত সঁচাকৈয়ে হিন্দুৰ ওপৰত আক্ৰমণ হৈছে তেনেহলে ভাৰত চৰকাৰে শেষ সকিয়নি দিয়ক। অসমত হিন্দু মুছলমানৰ খেল খেলি থাকে হিমন্ত বিশ্ব শৰ্মাই। 12 মাহৰ 11 মাহে হিন্দু মুছলমানৰ খেল খেলে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে হিন্দুক আৰু হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি ক'ত লিখা আছে? এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিট বিদ্যুতত মাচুল বৃদ্ধি কৰা হৈছে 3 টকা 65 পইচাকৈ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বৃদ্ধি কৰা হৈছে 3 টকা 65 পইচাকৈ। এতিয়াৰ পৰা প্ৰতিটো ইউনিটত গ্ৰাহকে ভৰিব লাগিব 9 টকা 55 পইচা। পূৰ্বে প্ৰতিটো ইউনিটত মাচুল আছিল 5 টকা 90 পইচা। বৈদ্যুতিন যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা অতিৰিক্তভাৱে গ্ৰাহকে ভৰিব লাগিব 1.20 টকা। LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। লগতে ST ইলেক্ট্ৰিক বাহনৰ চাৰ্জিঙৰো দাম বৃদ্ধি কৰা হৈছে। পূৰ্বৰ 7 টকা 40 পইচাৰ ঠাইত এতিয়া হলকৈ 8 টকা 60 পইচা। ইন্ধনৰ দাম বৃদ্ধিৰ গহনা লৈয়ে এই নিৰিখ বৃদ্ধি কৰা হৈছে। স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন শক্তি বিভাগৰ। পৰৱৰ্তী খবৰ, দেশৰ 9খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা। অসমৰ 2খন আসনৰ বাবে 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। 26 আগষ্ট মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আসন 2খন খালী হোৱাত এই 2 আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নেপালত পুনৰ সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। 5জন লোক লৈ উৰা মৰা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত আৰু থিতাতে মৃত্যু হৈছে 5জন লোকৰ। ভয়ংকৰ দুৰ্ঘটনাত পতিত পৰ্যটক কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ। উৰণৰ কিছু সময়ৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। চীনৰ 4জন পৰ্যটকসহ মুঠ 5জন লোক আছিল এই হেলিকপ্টাৰখনত। দুৰ্ঘটনাত হেলিকপ্টাৰৰ 5জন লোকৰে থিতাতে মৃত্যু হয়। উৰণৰ প্ৰায় 5 মিনিটমানৰ পিছতে পাহাৰত খুন্দা হেলিকপ্টাৰখনত আৰু ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা 5জন লোককে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। নেপালৰ নুৱাকোটত সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখযোগ্য যে বিগত মাহত নেপালত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 18জন লোকৰ। পৰৱৰ্তী খবৰ,
গুৱাহাটীৰ বানপানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য। USTM আৰু দিল্লী পাব্লিক স্কুলৰ বাবে গুৱাহাটীত পানী হৈছে। মেঘালয়ৰ পৰা অহা পানীৰ বাবে গুৱাহাটীত বানপানী হৈছে। গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1997 চনৰ পাছত প্ৰথমবাৰলৈ ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দখল শ্ৰীলংকাৰ। তৃতীয়খন এদিনীয়াত 110 ৰানত জয়লাভ কৰিছে শ্ৰীলংকাই। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভাৰত বাংলাদেশ সীমান্তত অৱস্থান বৃহৎ সংখ্যক বাংলাদেশীৰ। উত্তৰ পশ্চিম বংগৰ সীমান্তত অৱস্থান কৰিছে শ শ লোকে। সন্ধিয়াৰে পৰা সীমান্তত বাসৰ পাতি আছে লোকসকল। নদী পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ। বাংলাদেশ সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা BSF-এ সদৰি কৰিছে এই গুৰুত্বপূৰ্ণ কথা। পৰৱৰ্তী খবৰ, দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। দেশ এৰাৰ সময়ত ব্যৱহাৰ কৰা বিমানক লৈ চৰ্চা। বিগত 15 বছৰত 15 লাখ কোটিতকৈও অধিক ঋণ লৈছিল শ্বেখ হাছিনাই, কিন্তু ইমানৰ পিছতো এৰা নাছিল বিলাসিতা। বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে দেশ এৰি পলায়ন কৰা শ্বেখ হাছিনাই ৰক্ষা পালে যদিও আৱামী লীগৰ বহুকেইজন নেতাক বিমানবন্দৰতে আটক কৰাৰ লগতে আন বহুকেইজন প্ৰতিবাদকাৰীৰ হাতত মৃত্যু হৈছে। বহু স্থানত উদ্ধাৰ হৈছে আৱামী লীগৰ নেতাৰ মৃতদেহ। আৱামী লীগৰ চৰকাৰ বাংলাদেশত পতন হোৱাৰ পাছতে এতিয়া অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তুতি চলিছে। এই চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'ব মহম্মদ ইউনুছে। এইগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদে বাংলাদেশৰ অস্থিৰ পৰিৱেশক কিদৰে নিয়ন্ত্ৰণলৈ আনে সেয়া হ'ব লক্ষণীয়। সমান্তৰালকৈ মহম্মদ ইউনুছৰ বাবে আন এক প্ৰত্যাহ্বান হিচাপে থিয় দিব বাংলাদেশৰ অৰ্থনীতি। আৱামী লীগৰ 15 বছৰীয়া শাসনত চৰকাৰে 15 লাখ কোটিৰো অধিক টকা ঋণ লৈছে। দেশৰ আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন বৈদেশিক সংস্থা বিদেশ ৰাষ্ট্ৰৰ পৰা এইদৰে ঋণ লৈছিল যদিও সমান্তৰালকৈ শাসকীয় পক্ষই এই সময়ছোৱাত অবাধ দুৰ্নীতি আৰু কেলেংকাৰীত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে। বৰ্তমান বাংলাদেশৰ ঋণ হৈছে 18,35,000 কোটি টকা। আৱামী লীগ ক্ষমতালৈ অহাৰ সময়ত দেশখনৰ ঋণৰ পৰিমাণ আছিল 2,76,830 কোটি টকা। 2009 চনত শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ সময়ত দেশখনৰ ঋণ 18,35,000 কোটিলৈ বৃদ্ধি পালে। 15 বছৰত আৱামী লীগ চৰকাৰে ঋণ ল'লে 15,58,206 কোটি টকা। দেশখনৰ মুঠ ঋণৰ 85% 15 বছৰত আৱামী লীগ চৰকাৰে লৈছে। দেশৰ উন্নয়নৰ নামত এই ধন ঋণ হিচাপে লৈছিল যদিও চৰকাৰৰ প্ৰতিজন নেতাই উন্নয়নৰ ধন অবাধে লুণ্ঠন চলোৱাত নামি পৰিছিল। দেশখন এনেদৰে ঋণত ডুবি থকাৰ পিছতো শ্বেখ হাছিনাই বিলাসিতা এৰা নাছিল। শেষ মুহূৰ্তত তেওঁ দেশ ত্যাগ কৰাৰ সময়ত যিখন বিমান ব্যৱহাৰ কৰিছিল সেই বিমানখনো আছিল অতি উন্নত প্ৰযুক্তিৰে সম্পন্ন। বিশ্বৰ ভিতৰত এক উল্লেখযোগ্য এই বিমানখন। ঋণগ্ৰস্ত দেশৰ জনতালৈ পিঠি দি এইদৰে বিলাস ভ্ৰমণ কৰিবলৈ বিশেষভাৱে তৈয়াৰ কৰা হৈছিল এই বিমানখন। তেওঁ ব্যৱহাৰ কৰা বিমানখন এখন সামৰিক বিমান। C-130J হাৰকিউলিছ নামৰ এই বিমানখন নিৰ্মাণ কৰিছিল আমেৰিকান কোম্পানী লকহিড মাৰ্টিনে। C-130J এই হেলিকপ্টাৰখন হাৰকিউলিছৰ নৱতম সংযোজন আৰু এক বিশেষ মডেল। উল্লেখযোগ্য যে লকহিড মাৰ্টিনে এতিয়ালৈকে 20খনতকৈও অধিক দেশক 500তকৈও অধিক C-130J হাৰকিউলিছ বিমান বিক্ৰী কৰিছে। এই বিমানখন বেছিভাগ উচ্চ স্তৰৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা হয়। 4টা ইঞ্জিনযুক্ত এই বিমানখন এখন মিলিটাৰী কাৰ্গো প্লেন। এই বিমানখন এয়াৰলিফ্ট, অনুসন্ধান, উদ্ধাৰ কাৰ্য, ইন্ধন ভৰ্তি অভিযান আদিত ব্যৱহাৰ কৰিব পাৰি। 20 লাখতকৈ অধিক ঘণ্টা উৰিব পৰা এই বিমানখন এতিয়ালৈকে ডিজাইন কৰা C-130J হাৰকিউলিছৰ শ্ৰেষ্ঠ মডেল। 20,227 কিলোগ্ৰাম ওজনৰ এই বিমানখনে 26,000 ফুট উচ্চতালৈ উৰিব পাৰে। ঘণ্টাত এই বিমানখনৰ সৰ্বোচ্চ গতিবেগ 410 মাইল। এই বিমানখনৰ প্ৰকৃত মূল্য এতিয়া জানিব পৰা নাযায় যদিও বহু কোটি টকা যে হ'ব সেয়া নিশ্চিত, কিয়নো বিমানখনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে
বহুকেইখন দেশক এই হেলিকপ্টাৰ বিক্ৰী কৰিছে যদিও সকলোৰে মূল্য ভিন ভিন নিৰ্ধাৰণ কৰিছে। তথাপিও এই বিমানখনৰ বৰ্তমানৰ নিম্নতম মূল্য $70 মিলিয়ন বুলি জানিব পৰা গৈছে। এই হেলিকপ্টাৰখনৰ বিষয়ে চৰ্চা হোৱাৰ লগে লগে এতিয়া বাংলাদেশৰ অৰ্থনীতি আৰু ঋণৰ কথাও চৰ্চালৈ আহিছে। ঋণ লৈ বিলাসিতাত লিপ্ত হৈছিল বুলি হাছিনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।